আপোনালোকৰ যিখন ৰেচন কাৰ্ড এই ৰেচন কাৰ্ডখন এতিয়া চৰকাৰে বন্ধ কৰিব পাৰে বা ৰেচন কাৰ্ডখন আপোনাৰ ডিএক্টিভেট কৰিব পাৰে। এতিয়া কোনসকল লোকৰ ৰেচন কাৰ্ড বন্ধ হৈ যাব সেইটো আপুনি জানিব লাগিব। ৰেচন কাৰ্ড বন্ধ হোৱা মানে আপুনি অৰুণোদয় নাপায়, আয়ুষ্মান কাৰ্ডৰ সুবিধা আপোনাৰ বন্ধ হৈ যাব, ৰন্ধন গেছৰ সুবিধা বন্ধ হৈ যাব, লগতে আপোনালোকে চৰকাৰী টয়লেট এটাৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। গতিকে কোনসকলৰ ৰেচন কাৰ্ড বন্ধ হ'ব সেইটো বিষয়ে আপুনি জানি লোৱাটো প্ৰয়োজনীয়। চৰকাৰৰ ফালৰ পৰা 10,000 টকা লাভ কৰিছে, তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপোনালোকে 25,000 বা 50,000 টকা পৰ্যন্ত আপুনি লাভ কৰিব পাৰিব। এতিয়া এই পইচাটো আপুনি কেনেকৈ লাভ কৰিব সেইটোৰ বিষয়ে মই আপোনালোকক কৈ দিওঁ চাওক। ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোক সেইসকল লোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব যিসকল লোকে ৰিচেণ্টলি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ জৰিয়তে চৰকাৰৰ তৰফৰ পৰা 10,000 টকাকৈ লাভ কৰিছে। গতিকে আপুনি যদি মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে চৰকাৰৰ তৰফৰ পৰা আহিবলগীয়া সময়ত কেনেকৈ 25,000 টকা লাভ কৰিব বা কেনেকৈ আপুনি 50,000 টকা লাভ কৰিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। লগতে আপোনালোকৰ যিখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ যিখন চেক চৰকাৰে বিতৰণ কৰিছে সেইখনত যদি আপোনালোকৰ কিবা খেলিমেলি হৈ আহিছে, নাম যদি আপোনালোকৰ ভুলকৈ আহিছে, তেনেহ'লে সেইটো আপুনি কেনেকৈ শুদ্ধ কৰিব লাগিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে সবিশেষ জানিব পাৰিব। দ্বিতীয়টো আপডেট হৈছে ৰেচন কাৰ্ডৰ লগত ৰিলেটেড। আপোনালোক যিসকল লোকৰ ৰেচন কাৰ্ড আছে, মই যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ' বনাইছিলোঁ যিটো ভিডিঅ'ত কৈছিলোঁ যে চৰকাৰে ৰেচন কাৰ্ড বহুতো লোকৰ বন্ধ কৰিবলৈ গৈ আছে। এতিয়া কোনসকল লোকৰ ৰেচন কাৰ্ড বন্ধ হ'ব, ৰিচেণ্টলি আপোনালোক যিসকল লোকৰ ধৰি লওক যিসকল লোকে ৰেচন কাৰ্ড লাভ কৰিছে বা আপোনাৰ যদি অলৰেডি ৰেচন কাৰ্ড এখন আছে তেনেহ'লে আপোনালোকেও KYC বা EKYC কৰিব লাগিব নেকি, কোনসকল লোকৰ ৰেচন কাৰ্ড চৰকাৰে বন্ধ কৰি দিব, এই সকলোবিলাক কথা আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপৰ চেনেলটো জইন কৰা নাই সোনকালে আমাৰ হোৱাটছআপৰ চেনেলটো জইন কৰি লওক, যিটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। হোৱাটছআপৰ চেনেলটোত মই বহুতবিলাক এনেকুৱা সৰু সুৰা আপডেট দি থাকোঁ যিবিলাক আপডেটৰ ওপৰত আকৌ এক্সট্ৰাকৈ মই ভিডিঅ' নবনাওঁ। গতিকে হোৱাটছআপটো আপুনি নিশ্চয় ইউজ কৰে। গতিকে ফ্ৰীতে সৰু সুৰা আপডেটসমূহ পাই থাকিবৰ কাৰণে লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, হোৱাটছআপৰ চেনেলটো আমাৰ জইন কৰি ল'ব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখন হৈছে অসম চৰকাৰৰ এনেকুৱা এখন আঁচনি যিখনৰ জৰিয়তে চৰকাৰে গোটৰ যিসকল মহিলা তেওঁলোকক 10,000কৈ টকা বিতৰণ কৰিছে। এই 10,000 টকা পইচাটো পাবৰ কাৰণে আপোনালোক গোটৰ সদস্য হ'ব লাগিব। তাৰ কাৰণে চৰকাৰে প্ৰ-পত্ৰ বিতৰণ কৰিছিলে। আপুনি সেই প্ৰ-পত্ৰসমূহ পূৰণ কৰিছিলে। তাৰপৰা যিসকলৰ ধৰি লওক নাম চিলেক্ট হ'ল, যিসমূহ গোট ধৰি লওক চিলেক্ট হ'ল, তেওঁলোকক চৰকাৰে এতিয়া 10,000 টকাকৈ বিতৰণ কৰি আছে। প্ৰথমে তেওঁলোকে চেক দিয়ে, সেই চেকখন আপোনালোকে গৈ মেলি বেংকত দিবগৈ লাগে। তাৰ পৰা আপুনি যিটো 10,000 টকা পইচা সেইটো আপুনি লাভ কৰে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আপোনালোক যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা 10,000 টকা লাভ কৰিছে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপোনালোকে 25,000 বা 50,000 টকা পৰ্যন্ত আপুনি লাভ কৰিব পাৰিব। এতিয়া এই পইচাটো আপুনি কেনেকৈ লাভ কৰিব সেইটোৰ বিষয়ে মই আপোনালোকক কৈ দিওঁ চাওক। চৰকাৰে প্ৰথমে কৈ দিছে যে এই যিটো পইচা এই পইচাটো আপোনালোকে যদি লাভ কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকক সেই পইচাটো অবাবত তেওঁলোকে খৰচ কৰিবলৈ মনা কৰিছে। মানে কোনোবাই ধৰি লওক ফোন কিনিলে, কোনোবাই কাপোৰ কিনিলে বা কোনোবাই ধৰি লওক বেলেগ কিবা কাম এটা কৰিলে, এইবিলাক আপোনালোকে নকৰি এটা ভাল আপুনি ধৰি লওক সৰু সুৰা হ'লেও কিবা যদি ব্যৱসায় এটা ষ্টাৰ্ট কৰে 10,000 টকা দি, ধৰি লওক বোলে আপুনি কুকুৰা পুহিছে, গাহৰি পুহিছে বা ধৰি লওক গৰু পুহিছে, যিকোনো ধৰণৰ আপুনি সৰু সুৰা কিবা এটা বিজনেছেই ষ্টাৰ্ট কৰিছে বা দোকান এখনে আপুনি সৰুকৈ ষ্টাৰ্ট কৰিছে বা ধৰি লওক আপুনি ঘৰতে পিঠা বনোৱা, মিঠাই বনোৱা বিজনেছ এটাই ষ্টাৰ্ট কৰিছে একলগ হৈ, এনেকুৱা ধৰণৰ যিকোনো এটা যদি আপুনি বিজনেছ কৰি দেখুৱাব পাৰে চৰকাৰক, আপোনালোকে সেই 10,000 টকাটো ক'ত ইউজ কৰি আছে সেইটোৰ বিষয়ে যদি আপুনি ভালদৰে চৰকাৰক দেখুৱাব পাৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত তেওঁলোকে আৰু আপোনালোকক 25,000 টকা বা 50,000 টকা পৰ্যন্ত দিব বুলি কৈছে। প্ৰথমে তেওঁলোকে 25,000 টকাই দিব যদি আপুনি এইটো দেখুৱাব পাৰে তেওঁলোকক যে আপুনি পইচাটো ক'ত ইউজ কৰিলে, তাৰ পৰা আপুনি কিমান লাভ কৰিছে, এই সম্পূৰ্ণ 10,000 টকাটো যে আপুনি ভাল কাম এটাত ইউজ কৰিছে সেইটো যদি দেখুৱাব পাৰে তেনেকুৱা ক্ষেত্ৰত গোটক আকৌ চৰকাৰে 50,000 টকা পৰ্যন্ত বা 25,000 টকা পৰ্যন্ত এগৰাকী মহিলাক তেওঁলোকে দিব বুলি কৈছে। এতিয়া চাওক এই 10,000 টকাটো আপুনি ইউজ কৰি দেখুৱালে যে চৰকাৰে আপোনাক 25,000 টকা দিব তেনেকুৱা কথা নাই। আপোনালোকে বেংকৰ পৰাও পইচা লাভ কৰিব পাৰিব। মানে এতিয়া চাওক বেংকত গৈ যদি আপুনি লোন এটা বিচাৰিবলৈ যায়, বেংকে আপোনালোকক প্ৰশ্ন কৰে যে আপুনি কৰি কি আছে। আপুনি যদি কয় মই হাউচ ৱাইফ হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকক বেংকে পইচা এটা দিবলৈও টান পায়, লাগিলে এইটো 5,000 হওক বা 10,000 হওক।
কিন্তু আপুনি যদি সেই 10,000 টকাটো ইউজ কৰি ভাল কাম এটা কৰি দেখুৱাব পাৰে তেনেকুৱা ক্ষেত্ৰত বেংকলৈ গৈও আপুনি চৰকাৰৰ বহুতবিলাক এনেকুৱা লোন স্কিম আছে যিবিলাকত আপুনি কম ইণ্টাৰেষ্টত লোন আপোনালোকে লাভ কৰিব পাৰে গতিকে তেনেকৈ আপোনালোকে যদি কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে চৰকাৰৰ তৰফৰ পৰাও পইচা লাভ কৰিব যদি আহিবলগীয়া সময়ত চৰকাৰ আকৌ আহে আৰু বা আপোনালোকে বেংকলৈ গৈও আপুনি ধৰি লওক কিবা লোন এটাৰ কাৰণে অতি কম সময়ৰ ভিতৰত এপ্লাই কৰি সেই লোনটো আপোনালোকে লাভ কৰি আপোনাৰ যিটো ব্যৱসায় বা যিটো কাম সেইটো আপুনি আৰু ডাঙৰ কৰিব পাৰিব গতিকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ চৰকাৰৰ উদ্দেশ্য এইটোৱে যাতে চৰকাৰে এই যিটো পইচা আপোনালোকক দিছে এইটো যাতে আপুনি ভাল কামত ইউজ কৰি আপোনালোকে যাতে কিবা এটা কৰিব পাৰে যাতে আত্মনিৰ্ভৰ আপুনি হ'ব পাৰে সেইকাৰণে চৰকাৰে এই যিটো পইচা এই পইচাটো তেওঁলোকে বিতৰণ কৰি আহিছে এতিয়া বহুতো মহিলা এনেকুৱা আছে যি মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ যিখন চেক তেওঁলোকে এখন লাভ কৰিছে কিন্তু তাৰ নাম ভুল হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব নাম যদি আপোনাৰ ভুল হৈ আছে তেনেকুৱা ক্ষেত্ৰত জীৱিকা সখী বাইদেউসকলৰ লগত আপুনি সোনকালে যোগাযোগ কৰক আৰু সেই যিখন চেক তেওঁলোকক আপোনালোকে দি দিব জীৱিকা সখী বাইদেউসকলে আপোনাৰ যিখন চেক আছে সেই চেকখন তেওঁলোকে চৰকাৰক দি বা ধৰি লওক তেওঁলোকে উচ্চ কৰ্তৃপক্ষক দি আপোনাৰ যিখন মানে কাৰেক্ট চেক হ'ব যিখনত আপোনাৰ ধৰি লওক নামটো শুদ্ধকৈ থাকিব তেওঁলোকে সেই চেকখন আপোনালোকক দিয়াই দিব বুলি কৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিচেণ্টলি এটা ৰেলীত ক'লে যে আপোনালোকৰ যাৰ নাম ভুল আহিছে আপোনালোকে জীৱিকা সখী বাইদেউসকলক কণ্টেক্ট কৰি বাকীখিনি প্ৰচেছ তেওঁলোকৰ থ্ৰু দি কৰোৱাই মেলি আপোনালোকে যিখন শুদ্ধ চেক সেইখন আপুনি লাভ কৰিব পাৰিব এতিয়া আহিছোঁ দ্বিতীয়টো আপডেটলৈ ৰেচন কাৰ্ডক লৈ ৰেচন কাৰ্ড বৰ্তমান কিমান এটা ইম্পৰ্টেণ্ট ডকুমেণ্টছ এইটো আপোনালোকক আকৌ কোৱা প্ৰয়োজন নাই চৰকাৰী ৰেচন কাৰ্ড থাকিলে আপোনালোকক অৰুণোদয় আঁচনি দিয়ে ৰন্ধন গেছ দিয়ে PM কিষাণ আঁচনিত এপ্লাই কৰিব পাৰে আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব পাৰে আপুনি চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰিব পাৰে এতিয়া চৰকাৰী টয়লেটৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে যোৱাকালি মই ভিডিঅ' দি থোৱা আছে চেনেলত সেই ভিডিঅ'টো চাই আপুনি ঘৰতে এপ্লাইও কৰি ল'ব পাৰিব গতিকে বহুতখিনি আঁচনি চৰকাৰে সুবিধা দি আছে ৰেচন কাৰ্ড থাকিলেই আপোনালোকে সেই আঁচনিৰ সুবিধা লাভ কৰে কেইদিনমানৰ আগত এটা ভিডিঅ' বনাইছিলোঁ যিটো ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকৰ যিখন ৰেচন কাৰ্ড এই ৰেচন কাৰ্ডখন এতিয়া চৰকাৰে বন্ধ কৰিব পাৰে বা ৰেচন কাৰ্ডখন আপোনাৰ ডিএক্টিভেট কৰিব পাৰে এতিয়া কোনসকল লোকৰ ৰেচন কাৰ্ড বন্ধ হৈ যাব সেইটো আপুনি জানিব লাগিব ৰেচন কাৰ্ড বন্ধ হোৱা মানে আপুনি অৰুণোদয় নাপায় আয়ুষ্মান কাৰ্ডৰ সুবিধা আপোনাৰ বন্ধ হৈ যাব ৰন্ধন গেছৰ সুবিধা বন্ধ হৈ যাব লগতে আপোনালোকে চৰকাৰী টয়লেট এটাৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব গতিকে কোনসকলৰ ৰেচন কাৰ্ড বন্ধ হ'ব সেইটো বিষয়ে আপুনি জানি লোৱাটো প্ৰয়োজনীয় এতিয়া চাওক চৰকাৰে ৰেচন কাৰ্ডক লৈ আজি কেইবছৰমানৰ পৰা যথেষ্ট ষ্ট্ৰিক্ট হৈছে বিশেষকৈ 2024 মানৰ পৰা তেওঁলোক বহুত ষ্ট্ৰিক্ট হৈছে প্ৰথম কথাটো হৈছে আপুনি যদি আপোনাৰ ৰেচন কাৰ্ডখন 3 মাহ বা 6 মাহ যদি আপুনি ইউজ নকৰে মানে আপুনি ধৰি লওক 6 মাহ আপোনাৰ ৰেচন কাৰ্ডখন ইউজ কৰি আপুনি সামগ্ৰীয়ে লোৱা নাই তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ডখন ডিএক্টিভেট হৈ যাব বা 3 মাহ যদি আপোনালোকে ৰেচন কাৰ্ডখন ইউজে কৰা নাই আৰু আপোনালোকৰ ঘৰলৈ ভেৰিফিকেশ্যন কৰিবৰ কাৰণে আহিব পাৰে কাৰণ আপোনালোকৰ ঘৰত এনেকুৱা হ'ব পাৰে যে ৰেচন কাৰ্ডখনৰ কাৰণে আপুনি এতিয়া যোগ্য নহয় সেইকাৰণে আপুনি ৰেচনৰ সামগ্ৰী লোৱা নাই গতিকে সেইকাৰণে আপোনালোকৰ ঘৰত এটা ড'ৰ টু ড'ৰ ভেৰিফিকেশ্যন তেওঁলোকে কৰিব আহিব পাৰে বা আপুনি যদি 6 মাহ আপোনাৰ ৰেচন কাৰ্ডখন ইউজ কৰা নাই তেনেকুৱা ক্ষেত্ৰত সেইখন তেওঁলোকে ডিএক্টিভেটো কৰিব পাৰে বহুতো ক্ষেত্ৰত কি কৰে বহুতো মানুহে যি KYC আছে বা KYC আছে সেইটো তেওঁলোকে নকৰে গতিকে আপুনি ৰেচন কাৰ্ড এখন যেতিয়া নতুনকৈ লাভ কৰে সেইখনত KYC আপোনালোকে কৰি ল'ব লাগে মানে যেতিয়া আপোনালোকক KYC কৰিবলৈ কয় আপুনি KYCটো সময়মতে কৰি থাকিব লাগে KYC কৰা মিনিং এইটোৱে যাতে চৰকাৰে এইটো জানিব পাৰে যে যিজন ব্যক্তিয়ে ৰেচন লৈ আছে সেইজন শুদ্ধ ব্যক্তি হয় নে নহয় নে বেলেগে তেওঁৰ ৰেচনৰ সামগ্ৰী খাই আছে এইখিনি তেওঁলোকে চাবৰ কাৰণে যিটো KYC সেইটো চৰকাৰে কৰিবলৈ কয় ৰিচেণ্টলি বহুতবিলাক মানুহ এনেকুৱা আছিলে যি ধৰি লওক ডুপ্লিকেট ৰেচন কাৰ্ড উলিয়াইছিলে বেলেগৰ নামত ৰেচন কাৰ্ড উলিয়াই লৈছিলে বা ৰেচন কাৰ্ডৰ যোগ্য নোহোৱাৰ পাছতো ৰেচন কাৰ্ড উলিয়াই লৈছিলে এনেকুৱা ধৰণৰ যিসকল লোক সেইসকল লোকৰ চৰকাৰী ৰেচন কাৰ্ড বন্ধ কৰি দিব মানে আপোনালোকে ধৰি লওক ডুপ্লিকেট কৰি যদি ৰেচন কাৰ্ড লৈ আছিলে বা ৰেচন কাৰ্ডৰ যোগ্য নহয় তাৰ পাছতো আপুনি ৰেচনৰ সামগ্ৰী লৈ আছে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ যিখন ৰেচন কাৰ্ড সেইসমূহ বন্ধ কৰিব বুলি কৈছে লগতে যিসকল লোকৰ ঘৰত ধৰি লওক ৰেচন কাৰ্ড যেতিয়া তেওঁলোকে এপ্লাই কৰিছিলে তেতিয়া তেওঁলোকৰ যিটো আয় সেইটো কম আছিলে মানে ৰেচন কাৰ্ডখন এপ্লাই কৰিবৰ কাৰণে এটা আপোনালোকক ক্ৰাইটেৰিয়া দিয়ে যে আপোনাৰ আয় যদি বছৰত ইমানটোতকৈ বেছি হয় তেনেকুৱা ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ড এপ্লাই কৰিব নোৱাৰে যেতিয়া এপ্লাই কৰিছিলে তেতিয়া কম আছিলে কিন্তু এতিয়া যদি আপোনাৰ বাঢ়ি গ'ল তেনেকুৱা ক্ষেত্ৰত আপুনি ৰেচন কাৰ্ডখন চাৰেণ্ডাৰ কৰি দিব বা ৰেচন কাৰ্ডখন আপোনালোকে এৰি দিব তেতিয়া কি হয় বেলেগে সেই ৰেচন কাৰ্ডখনৰ সুবিধাটো লাভ কৰে কাৰণ চৰকাৰৰ ওচৰতো কিছুমান ধৰি লওক লিমিটেড তেওঁলোকৰ হাততহে কাৰ্ড থাকে তেওঁলোকে ধৰি লওক যিসকল মানুহক ৰেচন কাৰ্ড দিব বিচাৰে কেতিয়াবা তেওঁলোকক দিব নোৱাৰেগৈও গতিকে অযথা কিছুমান ব্যক্তিয়ে যেতিয়া ৰেচন কাৰ্ডৰ সুবিধা লৈ থাকে তেতিয়া কি হয় যিসকল যোগ্য ব্যক্তি হয় তেওঁলোকে ৰেচনৰ সুবিধাটো লাভ নকৰে গতিকে আপোনালোকৰ ঘৰত যদি ধৰি লওক ৰিচেণ্টলি বোলে চৰকাৰী চাকৰিয়াল আহি গ'ল চৰকাৰী চাকৰি পোৱা ব্যক্তি ওলালে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিখন ৰেচন কাৰ্ড সেইখন তেওঁলোকে আহিবলগীয়া সময়ত যেতিয়া ভেৰিফিকেশ্যন হ'ব বা কিবা হ'ব তেতিয়া তেওঁলোকে সেইখন বন্ধ কৰি দিব পাৰে বাকী ৰেচন কাৰ্ড এনেকৈ বোলে সকলোৰে বন্ধ হৈ যাব তেনেকুৱা কোনো কথা নাই আপুনি যদি অযোগ্যৰ হয় বা আপুনি ৰেচন কাৰ্ডখন যদি ইউজে নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ৰেচন কাৰ্ডখন চৰকাৰে ডিএক্টিভেট কৰি দিব বা ৰেচন কাৰ্ডখন আপোনাৰ বন্ধ
বন্ধ কৰি দিব লগতে বহুতে মোক সুধি থাকে যে ৰেচন কাৰ্ড আমি কেনেকৈ নতুনকৈ এপ্লাই কৰিম ৰেচন কাৰ্ড নতুনকৈ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইনতো পাৰিব অফলাইনতো পাৰিব কিন্তু মই আপোনালোকক প্ৰিফাৰ কৰিম যে আপুনি ওচৰৰ ৰেচনৰ দোকানত গৈ আপুনি ৰেচন কাৰ্ডখনৰ কাৰণে এপ্লাই কৰি ল'বগৈ ৰেচন কাৰ্ডখন এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব ফটো লাগিব বাকী আপোনালোকৰ যি ভোটাৰ কাৰ্ড সেইটোও প্ৰয়োজন হ'ব পাৰে গতিকে আপোনালোকক এখন পত্ৰ দিব বপত্ৰ দিব সেইখিনি আপুনি ফিল আপ কৰি মেলি তাত আপোনালোকে জমা কৰিব লাগিব লগতে ঘৰৰ প্ৰত্যেকজন ব্যক্তি আপোনালোকৰ আধাৰ কাৰ্ড লাগিব তাৰ পৰা আপোনালোকে যিখন ৰেচন কাৰ্ড সেইখন আপোনালোকে লাভ কৰিব যদি আপুনি ৰেচন কাৰ্ডৰ কাৰণে যোগ্য হয় গতিকে এপ্লাই কৰিবলৈ হ'লে ওচৰৰ ৰেচনৰ দোকানীৰ লগত যোগাযোগ কৰিব আৰু তাৰ পৰা যেতিয়া পত্ৰ আহিছে বুলি কয় পত্ৰ লৈ আপোনালোকে ধুনীয়াকৈ ফিল কৰি ৰেচন কাৰ্ডখনৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে এই দুটাই আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব এতিয়া আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' ওলাই আছে এইটো হৈছে চৰকাৰী টয়লেট এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ ওপৰত ভিডিঅ' নিশ্চয় এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ' এটা লৈ ধন্যবাদ